সামৰি সমষ্টিৰ মাহতলী গাঁও পঞ্চায়ত কৰ্তৃপক্ষৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ হিতাধিকাৰীলৈ বিশেষ জাননী। পঞ্জীয়ন নোহোৱা হিতাধিকাৰীক 5 দিনৰ ভিতৰত যাৱতীয় নথিপত্ৰ জমা দিয়াৰ আহ্বান। অন্যথা বিভাগীয় নিৰ্দেশত বাতিল হোৱাৰ সম্ভাৱনা। ইতিমধ্যে পঞ্জীয়ন নোহোৱা 207 গৰাকী হিতাধিকাৰীৰ নামৰ তালিকা আৰু জাননী কাৰ্যালয় প্ৰাংগণত আঁৰি দিছে সচিব সমন্বয়কে। অতি শীঘ্ৰে যাৱতীয় নথিপত্ৰ সহ হিতাধিকাৰীক যোগাযোগ কৰাৰ আহ্বান জনায় সচিব সমন্বয়কে। পঞ্চায়তৰ সচিব মাহতলী গাঁও পঞ্চায়তৰ PMAYG ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ 207 জনৰ মানুহৰ বাকী আছে আৰু এই মানুহকেইজনৰ ডকুমেণ্টছৰ প্ৰয়োজন হৈছে আৰু কি বস্তু লাগিব আমাক GPC মহোদয়ে ভালকৈ বুজাই দিব। মাহতলী গাঁও পঞ্চায়তৰ এতিয়ালৈ 207 জনৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বাকী আছে। ইয়াৰে আমাৰ বিশেষকৈ বেজচুটি গাঁৱৰ 10 জন, বৰগলৰ 5 জন, বৰ সৰু আৰিকাটি 30 জন, গৰেমাৰী বিলয়জানৰ 5 জন, বৰদিয়া নৱাপাৰা 2 জন, কাছাৰীপাম 7 জন, লটৰীয়া বিলয়জান 7 জন, লটৰীয়া গাঁও 7 জন, লটৰীয়া NC 1 জন, নাম্বাৰ 2 জটিয়াদিয়া 5 জন, পানীখাটি বিলয়জান 5 জন, মাহতলী গাঁও 15 জন আৰু পুৰাণ গাঁৱত 112 জন। মুঠ 207 গৰাকী বেনিফিচিয়াৰী এতিয়ালৈ আমাৰ পঞ্চায়ত কাৰ্যালয়ত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যাৱতীয় নথিপত্ৰ জমা দিয়া নাই। গতিকে তেওঁলোকক অতি শীঘ্ৰেই নথিপত্ৰসমূহ জমা দিবলৈ অনুৰোধ জনাইছোঁ 5 দিনৰ ভিতৰত। অন্যথা আমি গাঁও সভা পাতি বা বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ অনুযায়ী ডিলিট কৰিবলৈ বাধ্য হ'ম। ইয়াৰে আমাৰ পুৰাণ গাঁৱৰ আমাৰ 112টা আছে। 112টাৰ আমি 66টা ইনএলিজিবল, অৰ্থাৎ এলিজিবল নহয়, তেওঁলোকে ইতিমধ্যে ঘৰ পাইছে, সেইটো বাছি ওলাইছোঁ। বাকী ৰিমেইনিং 46টা ঘৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বাকী আছে, তেওঁলোকক আমি ডকুমেণ্টছসমূহ জমা দিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই সম্পৰ্কে আমি ইতিমধ্যে আমাৰ মাহতলী গাঁও পঞ্চায়তৰ নটিচ হেঙিং কৰিছোঁ। মানে সকলো ৰাইজে আহি চাব পাৰে কাৰ কাৰ নাম ৰেজিষ্ট্ৰেশ্যন হোৱা নাই। এইটো আমি ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। মাহতলী গাঁও পঞ্চায়তৰ এতিয়ালৈ 207 জনৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বাকী আছে। ইয়াৰে আমাৰ বিশেষকৈ বেজচুটি গাঁৱৰ 10 জন, বৰগলৰ 5 জন, বৰ সৰু আৰিকাটি 30 জন, গৰেমাৰী বিলয়জানৰ 5 জন, বৰদিয়া নৱাপাৰা 2 জন, কাছাৰীপাম 7 জন, লটৰীয়া বিলয়জান 7 জন, লটৰীয়া গাঁও 7 জন, লটৰীয়া NC 1 জন, নাম্বাৰ 2 জটিয়াদিয়া 5 জন, পানীখাটি বিলয়জান 5 জন, মাহতলী গাঁও 15 জন আৰু পুৰাণ গাঁৱত 112 জন। মুঠ 207 গৰাকী বেনিফিচিয়াৰী এতিয়ালৈ আমাৰ পঞ্চায়ত কাৰ্যালয়ত ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যাৱতীয় নথিপত্ৰ জমা দিয়া নাই। গতিকে তেওঁলোকক অতি শীঘ্ৰেই নথিপত্ৰসমূহ জমা দিবলৈ অনুৰোধ জনাইছোঁ 5 দিনৰ ভিতৰত। অন্যথা আমি গাঁও সভা পাতি বা বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ অনুযায়ী ডিলিট কৰিবলৈ বাধ্য হ'ম। ইয়াৰে আমাৰ পুৰাণ গাঁৱৰ আমাৰ 112টা আছে। 112টাৰ আমি 66টা ইনএলিজিবল, অৰ্থাৎ এলিজিবল নহয়, তেওঁলোকে ইতিমধ্যে ঘৰ পাইছে, সেইটো বাছি ওলাইছোঁ। বাকী ৰিমেইনিং 46টা ঘৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ বাকী আছে, তেওঁলোকক আমি ডকুমেণ্টছসমূহ জমা দিবলৈ অনুৰোধ জনাইছোঁ। আৰু এই সম্পৰ্কে আমি ইতিমধ্যে আমাৰ মাহতলী গাঁও পঞ্চায়তৰ নটিচ হেঙিং কৰিছোঁ। মানে সকলো ৰাইজে আহি চাব পাৰে কাৰ কাৰ নাম ৰেজিষ্ট্ৰেশ্যন হোৱা নাই। এইটো আমি ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। সোণতলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।